মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই। আজি মই তোমালোকৰ আগত এই বছৰত পোনপ্ৰথমতে অনুষ্ঠিত হোৱা এইচএছ ফাৰ্ষ্ট ইয়াৰ এক্সামিনেশ্যনৰ এটি প্ৰশ্ন কাকতৰ সমাধান লৈ উপস্থিত হৈছোঁ। আজিৰ এই ভিডিঅ'ত মই গোৱালপাৰাৰ এখন আগশাৰীৰ প্ৰাইভেট ইনষ্টিটিউটৰ এইচএছ ফাৰ্ষ্ট ইয়াৰ ফাৰ্ষ্ট ইউনিট টেষ্ট 2025-26 অসমীয়া MILৰ কুৱেশ্যন পেপাৰখনৰ সম্পূৰ্ণ সমাধান কৰি দিব ওলাইছোঁ। আশা কৰিছোঁ এই প্ৰশ্নৰ সমাধানে তোমালোকৰ অহা আগষ্ট মাহত অনুষ্ঠিত হ'বলগীয়া এইচএছ ফাৰ্ষ্ট ইয়াৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ মডেল কুৱেশ্যন হিচাপে কাম কৰিব। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই কুৱেশ্যন পেপাৰৰ মূল সমাধান লৈ আগবাঢ়ো। পোনপ্ৰথমতে মই তোমালোকৰ আগত প্ৰশ্ন একটো লৈ আহিছোঁ। প্ৰশ্ন একত কোৱা হৈছে উত্তৰ লিখা। আলেকজেন্দ্ৰিয়ান কোৱাৰ্টেট নামৰ উপন্যাসখনৰ লেখক কোন? উত্তৰ আলেকজেন্দ্ৰিয়ান কোৱাৰ্টেট নামৰ উপন্যাসখনৰ লেখক হ'ল লৰেঞ্চ জৰ্জ ডাৰেল। গতিকে লৰেঞ্চ পোনপ্ৰথমে মই তোমালোকৰ আগত প্ৰশ্ন 1টো লৈ আহিছোঁ। প্ৰশ্ন 1ত আছে উত্তৰ লিখা 1 × 5 = 5। আলেকজেন্দ্ৰিয়ান কোৱাৰ্টেট নামৰ উপন্যাসখনৰ লেখক কোন? উত্তৰ আলেকজেন্দ্ৰিয়ান কোৱাৰ্টেট নামৰ উপন্যাসখনৰ লেখক হ'ল লৰেঞ্চ জৰ্জ ডাৰেল। গতিকে লৰেঞ্চ জৰ্জ ডাৰেল হ'ল আলেকজেন্দ্ৰিয়ান কোৱাৰ্টেট উপন্যাসখনৰ লেখক। খ নম্বৰত দিয়া হৈছে জন মিল্টন কোন শতিকাৰ কবি আছিল? উত্তৰ জন মিল্টন সপ্তদশ শতিকাৰ কবি আছিল। বিহু আকৌ আহিল গ্ৰন্থখনৰ ৰচক কোন? উত্তৰ বিহু আকৌ আহিল গ্ৰন্থখনৰ ৰচক হ'ল হেম বৰগোহাঞিদেৱ। ঘ প্ৰফুল্ল দত্ত গোস্বামীৰ বিখ্যাত উপন্যাসখনৰ নাম কি? প্ৰফুল্ল দত্ত গোস্বামীৰ বিখ্যাত উপন্যাসখনৰ নাম হ'ল কেঁচা পাতৰ কঁপনি। গতিকে কেঁচা পাতৰ কঁপনি হ'ল প্ৰফুল্ল দত্ত গোস্বামীৰ বিখ্যাত উপন্যাস। এতিয়া মই অংগ নম্বৰৰ প্ৰশ্নৰ সমাধান লৈ উপস্থিত হৈছোঁ। কি বিষয়ত গৱেষণা কৰি প্ৰফুল্ল দত্ত গোস্বামীয়ে ডক্টৰেট ডিগ্ৰী উপাধি লাভ কৰিছিল? উত্তৰ এইটো হ'ব লোক সংস্কৃতিৰ বিষয়ত। গতিকে লোক সংস্কৃতিৰ বিষয়ত গৱেষণা কৰি প্ৰফুল্ল দত্ত গোস্বামীয়ে ডক্টৰেট উপাধি লাভ কৰিছিল। এতিয়া মই তোমালোকৰ আগত 2 নম্বৰৰ প্ৰশ্নৰ সমাধান আগবঢ়াম। এইখিনিতে মই তোমালোকক জনাব খুজিছোঁ যে তোমালোকৰ 1ৰ পৰা 5 নম্বৰৰ প্ৰশ্নখিনি পোনপ্ৰথমতে মই মুখে মুখে মাতি যাম। তাৰপিছত তোমালোকৰ সমাধানখিনি স্ক্ৰীনশ্বটৰ সুবিধাৰ কাৰণে তোমালোকক দেখাই দিম। তোমালোকে এইখিনি স্ক্ৰীনশ্বট মাৰি ল'বা আৰু লগতে প্ৰশ্নৰ লগত মিলাই চাবা। প্ৰশ্ন 2 উত্তৰ লিখা 1 × 5 = 5। অপ্ৰমাদী শব্দৰ অৰ্থ কি? উত্তৰ অপ্ৰমাদী শব্দৰ অৰ্থ হ'ল ভ্ৰান্তিহীন। গতিকে অপ্ৰমাদী শব্দৰ অৰ্থটো কি? ভ্ৰান্তিহীন বুলি তোমালোকে দিব লাগিব। খ ৰাৱণৰ পত্নীৰ নাম কি আছিল? উত্তৰ ৰাৱণৰ পত্নীৰ নাম আছিল মন্দোদৰী। মন্দোদৰী আছিলে ৰাৱণৰ পত্নীৰ নাম। নাগপাশ কি? নাগপাশ হ'ল পুৰণিকালত ৰণত শত্ৰুক বন্দা সাপৰ নিচিনা জৰী। ঘ শংকৰদেৱৰ প্ৰথম বৰগীত কোনটো? উত্তৰ শংকৰদেৱৰ প্ৰথম বৰগীত হ'ল মন মেৰি ৰাম চৰণেহি লাগু। গতিকে মন মেৰি ৰাম চৰণেহি লাগু হ'ল মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ প্ৰথম বৰগীত। অংগ শংকৰদেৱৰ সাহিত্যিক জীৱনৰ উজ্জ্বল নিদৰ্শন কি? উত্তৰ শংকৰদেৱৰ সাহিত্যিক জীৱনৰ উজ্জ্বল নিদৰ্শন হ'ল কীৰ্তন ঘোষা। গতিকে কীৰ্তন ঘোষা হ'ল শংকৰদেৱৰ উজ্জ্বল নিদৰ্শন। এইখিনি আছিলে প্ৰশ্ন 2। এতিয়া প্ৰশ্ন 3ৰ সমাধানখিনি আলোচনা কৰিম। 3 নম্বৰৰ প্ৰশ্নত কোৱা হৈছে উত্তৰ লিখা 2 পূৰণ
5 = 10 ক এজ অফ ৰিজন নামৰ গ্ৰন্থখন কোনে কেতিয়া ৰচনা কৰিছিল এজ অফ ৰিজন নামৰ গ্ৰন্থখন টমাছ পেইনে অষ্টাদশ শতিকাত ৰচনা কৰিছিল খ গিবন কোন তেওঁৰ বিখ্যাত অমৰ কীৰ্তি গ্ৰন্থখনৰ নাম কি গিবনৰ সম্পূৰ্ণ নাম হ'ল এডৱাৰ্ড গিবন তেওঁ ইংলেণ্ড তথা বিশ্বৰ এগৰাকী ঐতিহাসিক আৰু লেখক আছিল তাৰপিছত কি আছিলে যে তেওঁৰ অমৰ কীৰ্তি গ্ৰন্থখনৰ এইটো কেতিয়া তেওঁৰ অমৰ কীৰ্তি গ্ৰন্থখন বা নাম আছিলে তোমাৰ দ্য হিষ্টৰী অফ ডিক্লাইন এণ্ড ফল অফ দ্য ৰোমান এম্পায়াৰ ওকে নেক্সট গ নম্বৰ ক্ৰীড়া কি এ কালচাৰেল হিষ্টৰী অফ আছাম গ্ৰন্থখনৰ লেখক কোন ক্ৰীড়া মানে খেলা এ কালচাৰেল হিষ্টৰী অফ আছাম নামৰ গ্ৰন্থখনৰ লেখক হ'ল ডক্টৰ বি.কে. বৰুৱা ঘ নম্বৰৰ প্ৰশ্নটোলৈ আহা ইণ্ডোজেনিয়াছ গেমছ কোনে কেতিয়া অনুষ্ঠিত কৰিছিল উত্তৰ ইণ্ডোজেনিয়াছ গেমছ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ অৰ্থাৎ ছাইৰ তৰফৰ পৰা 1989 চনত শিৱসাগৰৰ ৰংঘৰৰ বাকৰিত মহা সমাৰোহেৰে আয়োজন কৰিছিল এতিয়া নিয় নম্বৰ বা এইটো অংগ নম্বৰ হ'ব ভুল হৈছে আলবানিয়াত পৰিচালিত যোজনা এটিয়ে কি কয় আলবানিয়াত পৰিচালিত যোজনা এটিয়ে কয় যে যি পঢ়িব আৰু লিখিব পাৰে তাৰ চকু চাৰিটা এইদৰে কিতাপ আৰু জ্ঞানৰ সমাদৰ পুৰণিকালৰ পৰাই চলি আহিছে এইখিনি আছিলে গদ্য ভাগৰ পৰা 5টা 2 মূলাংকৰ প্ৰশ্ন আৰু তাৰ সমাধান এতিয়া মই তোমালোকৰ আগত পদ্য ভাগৰ পৰা 5টা 2 মূলাংকৰ প্ৰশ্ন আৰু তাৰ সমাধান আগবঢ়াম যিটো প্ৰশ্ন 4ত আছে উত্তৰ লিখা ইয়াতে দিছে দেখা শংকৰদেৱ আৰু মাধৱদেৱে ৰামায়ণৰ কোন দুটা কাণ্ড ৰচনা কৰিছিল উত্তৰ শংকৰদেৱে কৰিছিল উত্তৰাখণ্ড আৰু মাধৱদেৱে অনুবাদ কৰিছিল আদিকাণ্ড ৰামায়ণ খ নম্বৰ সুগ্ৰীৱ কোন কবিতাটোত কাক ৰামৰ সখা বুলি অভিহিত কৰিছে সুগ্ৰীৱ হ'ল কিষ্কিন্ধাৰ ৰজা অৰ্থাৎ সুগ্ৰীৱ আছিল কিষ্কিন্ধাৰ ৰজা কবিতাটোত সুগ্ৰীৱক ৰামৰ সখা বুলি অভিহিত কৰিছে ক নম্বৰ শ্ৰীমন্ত শংকৰদেৱৰ অনুবাদমূলক গ্ৰন্থ দুখনৰ নাম লিখে শ্ৰীমন্ত শংকৰদেৱৰ অনুবাদমূলক গ্ৰন্থ দুখনৰ নাম হ'ল ভাগৱত উত্তৰাখণ্ড ৰামায়ণ ঘ নম্বৰ ইন্দু নিন্দি মানে কি ইন্দু মানে চন্দ্ৰ নিন্দি মানে হ'ল নিন্দা কৰা হীন অৰ্থাৎ য'ত চন্দ্ৰৰ সৌন্দৰ্যও কম দেখি অংগ নম্বৰ শ্ৰুতু মাত্ৰাশীল ত্ৰাতা শব্দটোৰ অৰ্থ কি ইয়াৰ দ্বাৰা কাৰ কথা কোৱা হৈছে শুনা ইয়াতে কি আছে শ্ৰুত মাত্ৰাশীল ত্ৰাতা শব্দটোৰ অৰ্থ হ'ল শুনা বা শ্ৰৱণ কৰা মাত্ৰকেই পৃথিৱীৰ সকলোকে উদ্ধাৰ কৰোতা আন অৰ্থত বেদক উদ্ধাৰ কৰোতা ইয়াৰ দ্বাৰা জগতৰ ত্ৰাণকৰ্তা বিষ্ণুৰ কথা অৰ্থাৎ মৎস্য অৱতাৰ বিষ্ণুৰ মৎস্য অৱতাৰৰ কথা কোৱা হৈছে এতিয়া মই তোমালোকৰ আগত 5 নম্বৰৰ প্ৰশ্নলৈ আহিছোঁ 5 নম্বৰৰ প্ৰশ্নত কোৱা হৈছে হোমেন বৰগোহাঁই কিমান চনত জন্মগ্ৰহণ কৰিছিল তেখেতৰ আত্মজীৱনীমূলক গ্ৰন্থ দুখনৰ নাম লিখা উত্তৰ হোমেন বৰগোহাঁইয়ে 1932 চনত জন্মগ্ৰহণ কৰিছিল তেখেতে ৰচনা কৰা বা লিখা আত্মজীৱনীমূলক গ্ৰন্থ দুখনৰ নাম হ'ল অনুসন্ধান আৰু ধুমুহা আৰু ৰামধেনু এটা হ'ল অনুসন্ধান আৰু আনটো হ'ল ধুমুহা আৰু ৰামধেনু এতিয়া 6 নং প্ৰশ্নত আছে
কিন্তু হি যি হজ কিতাব এখন ধ্বংস করে বিবেচনাকে হত্যা কৰে কথাষাৰ বহলাই লিখা কিতাপৰ কথা চেপ্টাৰটিৰ পৰা লোৱা হৈছে এতিয়া মই তোমালোকক ভিডিঅ'টোৰ প্ৰথমত কোৱাৰ দৰে 1 পৰা 5 নম্বৰৰ প্ৰশ্ন আনসাৰখিনি দেখাই দিম তাৰ পিছত মই তোমালোকক 6 নম্বৰৰ প্ৰশ্নৰ উত্তৰটো দেখাম তোমালোকে দেখা প্ৰশ্ন নম্বৰ 1 ৰ 5টা সমাধান প্ৰশ্ন নম্বৰ 2 আছে 5টা 1 মূল্যাঙ্কৰ প্ৰশ্নৰ সমাধান প্ৰশ্ন নম্বৰ 3 আছে 2 মূল্যাঙ্কৰ প্ৰশ্নৰ সমাধান এটা তোমালোকে দেখা এটা দেখি তোমালোকে স্ক্রিনশট মারি লব পারা এইটো হল ওকে এতিয়া প্ৰশ্ন 4 নম্বৰৰ প্ৰশ্নটো তোমালোকে চাই যোৱা ওকে এইটো হল 5 নম্বৰৰ প্ৰশ্ন কি আছিল হোমেন বৰগোহাঁইৰ কেতিয়া জন্ম হৈছিল আৰু তেওঁৰ লিখা যিখন জীৱনীমূলক গ্ৰন্থৰ নাম ওকে 6 নম্বৰৰ প্ৰশ্নটো চোৱা কিন্তু যি হজ কিতাপ এখন ধ্বংস কৰে বিবেচনাকে হত্যা কৰে এটা তোমালোকে এইখিনি লিখি দিলে হ'ব মই আৰু মুখে মাতি নগলো এতিয়া 7 নম্বৰৰ প্ৰশ্নলৈ আহো 7 নম্বৰত কোৱা হৈছে ব্যাখ্যা কৰা যিকোনো এছোৱা এটা দিছে তোমালোকৰ গদ্য ভাগৰ পৰা আৰু এটা পদ্য ভাগৰ পৰা ইয়াতে দিয়া হৈছে হে ক নম্বৰ হে মোৰ অসমীয়া মিত্ৰসকল বিদ্যা যেনেকৈ ইহকালত উপকাৰত আন একো তেনে নহয় আৰু খ নম্বৰ দিছে শুনিয়ক সভাসত ৰামৰ চৰিত্ৰ পৰম পুৰখ ৰকপৰ্ণৰ অমৃত এইটো তোমাৰ পদ্য ভাগৰ পৰা দিছে এতিয়া ক নম্বৰৰ বাক্যটো মই তোমালোকৰ আগত আলোচনা কৰিছো খ নম্বৰটো মুখে মাতি দিবলৈ চেষ্টা কৰোঁ ক নম্বৰত কোৱা হৈছে হে মোৰ অসমীয়া মিত্ৰসকল বিদ্যা যেনেকৈ ইহকালত উপকাৰক আন একো তেনে নহয় কথাকাৰৰ ব্যাখ্যা কৰিব দিছে পোনপ্ৰথমতে মই তোমালোকক কেইবাটাও ভিডিঅ'তে কৈছিলোঁ যে পোনপ্ৰথমতে যেতিয়া ব্যাখ্যা লিখিব আহে প্ৰসংগটো লিখিবা তাৰপিছত সংগতি লিখিবা তাৰপিছত ব্যাখ্যা লিখিবা প্ৰসংগ হ'ল উল্লেখিত কথা ফাকি বা কবিতা ফাকি কোনখন অধ্যায়ৰ পৰা লোৱা হৈছে আৰু সেই অধ্যায় বা পাঠটোৰ নাম বা ৰচকৰ নাম কি দ্বিতীয়তে তোমালোকে কৰিব লাগিব কি সংগতি সংগতি মানে উক্ত কথা ফাকি কি বুজাব বিচাৰিছে সেইখিনি আৰু ব্যাখ্যা হ'ল সেই উল্লেখ কৰা কথা ফাকি আঁতিগুৰি মাৰি অলপ লিখিব লাগিব শেষত তোমালোকে এটা মন্তব্য নিজৰ ভাষাত নিজৰ দ্বাৰা সেই উল্লেখিত ব্যাখ্যায় অংশৰ পৰা তোমালোকে লিখিব লাগিব এইখিনিতে মই তোমালোকক জনাব খুজিছোঁ যে তোমালোকৰ এইচএছ ফাৰ্ষ্ট ইয়াৰৰ কাৰণে এটি হোৱাটছএপ গ্ৰুপ মুকলি কৰা হৈছে গতিকে তোমালোকে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত এই হোৱাটছএপ গ্ৰুপৰ লিংকটো মই দি দিম তোমালোকে তাতে সংযোগ হৈ ল'বা আৰু কাৰ কি আলোচনা কৰিব লগা আছে সেইখিনি তাতে তোমালোকে আলোচনা কৰিব পাৰিবা এতিয়া মই তোমালোকৰ বাক্য অংশলৈ যাওঁ বাক্য তোমালোকে লিখিবা উক্ত কথা ফাকি আমাৰ অসমীয়া পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত প্ৰফুল্ল দত্ত গোস্বামীদেৱে ৰচনা লিখা কিতাপৰ কথা নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে এতিয়া সংগতিটো তোমালোকে লিখিবা এই কথাষাৰ কৈছিল সুসাহিত্যিক আনন্দৰাম ঢেকীয়াল ফুকন তেওঁ অসমীয়াসকলৰ বিদ্যাৰ প্ৰতি ধাউতি নথকা দেখি বিদ্যাৰ গুৰুত্ব বুজাবলৈ গৈ অশিক্ষিত অসমীয়াসকলক আন বহুতো বুজনিৰ লগতে এই কথাষাৰ কৈছিল তাৰপিছত তোমালোকে ব্যাখ্যা এইখিনি লিখিবা তেওঁ কৈছিল যে বিদ্যাই মানুহৰ পৰম ধন আন বিশাল ধন সম্পত্তি আজি আছে কালি নাই কোন মুহূৰ্তত সেই ধন সম্পত্তি নাশ হয় ক'ব পৰা নাযায় তাক জিও পুৰে চোৰ কৰিও নিয়ে দিনে দিনে তাৰ ক্ষয় হয় ধনে ইহকালত উপকাৰ সাধিলেও পৰকালত সি যি উপকাৰ সাধে তাৰ নিশ্চয়তা নাই কিন্তু বিদ্যা এনে পৰম ধন যাৰ ক্ষয় নাই
ভাই ভাগিয়ে ভাগ বাটোৱাৰা কৰিব নোৱাৰে, জুয়ে পুৰিব নোৱাৰে, ধ্বংস নহয়, যিমানে দিয়া যায় সিমানে বৃদ্ধি পায়। বিদ্যাই সমাজ দেশৰ কল্যাণৰ সাধন কৰে, মানুহক দেশৰ সভ্য বুলি পৰিচয় কৰি দিয়ে। বিদ্যাৰ ওচৰত আন সকলো বস্তু তুচ্ছ। বিদ্যাই ইহকালতো উপকাৰ সাধেই মানৱ জীৱনৰ উজ্জ্বল কৰে, পৰকালতো বিদ্যান্ত মানুহক অমৰ কৰি ৰাখে। সেইকাৰণে কোৱা হৈছে যে বিদ্যা যেনেকৈ ইহকালৰ উপকাৰক, আন একো তেনে উপকাৰক নহয়। গতিকে এতিয়া তোমালোকে মন্তব্য এটা দিবা যে উক্ত কথা ফাঁকিৰ দ্বাৰা লিখকে বিদ্যাৰ গুৰুত্ব সম্পৰ্কে ক'ব বিচাৰিছে। এতিয়া মই তোমালোকৰ আগত খ নম্বৰৰ ব্যাখ্যাটো যিহেতু মই তোমালোকক দিয়া নাই, মই জাষ্ট তোমালোকৰ ধাৰণাটো দিছোঁ, তোমালোকে সেইখিনিৰ পৰা নিজেও বনাই লিখিব পাৰিবা। খ নম্বৰ, শুনিয়ক সবাহত ৰামৰ চৰিত্ৰ, পৰম সুৰস ৰস কৰ্ণৰ অমৃত। উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱ কন্দলীদেৱে ৰচনা কৰা ৰাৱণক বিভীষণৰ সঁচ উপদেশ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। সংগতি তোমালোকে লিখিবা, উক্ত কবিতা ফাঁকিৰ দ্বাৰা ইয়াতে ৰামৰ চৰিত্ৰৰ কথা বুজোৱা হৈছে। তোমালোকে এইখিনিতে লিখিবা, যেতিয়া ৰাৱণৰ সভাসদ সকলক ৰাৱণৰ ভায়েকে ৰামৰ বিষয়ে কৈছিল, আৰু যিহেতু ৰাৱণে সীতাক হৰণ কৰি লংকাপুৰলৈ লৈ আহিছিল আৰু তেওঁক সসন্মানে ৰামৰ ওচৰত অৰ্পণ কৰিবলৈ বহুতো বুজনি দিয়াৰ প্ৰসংগত কবিয়ে উক্ত কথা ফাঁকি কৈছিল। উক্ত কথা ফাঁকিৰ দ্বাৰা কবিয়ে ৰামৰ চৰিত্ৰ তথা ৰামৰ বীৰত্বৰ কথা উল্লেখ কৰিছে। লাষ্টত তোমালোকে অকণমান লিখি দিবা যে উক্ত কবিতা ফাঁকিৰ দ্বাৰা কবিয়ে শ্ৰীৰামৰ কথা উল্লেখ কৰিছে আৰু তেওঁৰ যে চৰিত্ৰ ভাল আছিল, তেওঁৰ যে সৎ চৰিত্ৰ আছিল সেই বিষয়ে উল্লেখ কৰিছে। চ' এইখিনি আছিলে তোমালোকৰ ব্যাখ্যা। তোমালোকে আৰু অকণমান বনাই লিখিব পাৰিবা। এতিয়া মই তোমালোকৰ আগত 8 আৰু 9 গ্ৰামাৰ অংশৰ পৰা প্ৰশ্নসমূহ আলোচনা কৰিম। এইখিনিতে এটা কথা কওঁ, মই তোমালোকৰ আগত এই যে যোৱা বছৰে, ডেট মিনছ এই HS ফাৰ্ষ্ট ইয়াৰ এক্সামিনেশ্যনৰ আগে মই তোমালোকৰ আগত অসমীয়াৰ এই যে ভিন্ন অৰ্থ প্ৰকাশৰ এটা ভিডিঅ' আপলোড কৰিছিলোঁ। তোমালোক বেছি দূৰ যাব নালাগে, সেইখিনি চাবা। তাৰ পৰা 4 মাৰ্ক, কেতিয়াবা 6 নম্বৰ যে অনায়াসে তোমালোকৰ কিন্তু কমন কৰিব। গতিকে সেইখিনি নিশ্চয় চাবা বুলি আশা ৰাখিছোঁ। ইয়াতে দিয়া হৈছে একে উচ্চাৰণ ভিন্ন অৰ্থ প্ৰকাশ কৰা 2 জোৰ শব্দৰ অৰ্থ লিখা, যেনে অনু অনু, কাহ কাহ, পানী পানী, গড় গড়। অনু মধ্য নত হুচু কাট দিলে অনু মানে অতি ক্ষুদ্ৰ বা ক্ষুদ্ৰতম অংশ, পদাৰ্থৰ ক্ষুদ্ৰতম অংশকেই হ'ল অনু। আৰু অনু নত হুচু কাট দিলে অনু মানে পিছত। কাহ আৰু কাহ এবিধ বেমাৰ, যে কাহ হৈছে বুলি কওঁ, আৰু চন্দ্ৰবিন্দু দিলে সেইটো এবিধ ধাতু হ'ব। কাহৰ পাত্ৰত যে আমি ভাত খাওঁ সেইটো কাহ বুজাব। পানী আৰু পানী, দন্ত নত ধীৰিকাত দিলে সেইটো পানী মানে জল, যিটো ৱাটাৰ। আৰু পানী মধ্য নত হস্যইকাত দিলে সেইটো হাত, পানী মানে হাত, বিনা পানী। যেনেকুৱা গড় গড়, গড় হ'ল এশিঙীয়া জন্তু, যে কাজিৰঙাত পোৱা যায় এশিঙীয়া জন্তু বা এবিধ জন্তু, এইটো কয় গড়। আনহাতে গড় মানে দুৰ্গ, মাটি বা শিলেৰে বন্ধা পশু, ভেটা বা ঢল। এতিয়া মই তোমালোকৰ আগত 9 নম্বৰৰ প্ৰশ্নৰ সমাধান আগবঢ়াম। তাৰ আগত 8 নম্বৰৰ প্ৰশ্নৰ উত্তৰসমূহ এবাৰ দেখাই দিব বিচাৰিম। তোমালোকে 8 নম্বৰৰ গ্ৰামাৰৰ আনচাৰখিনি চাই যোৱা। লাষ্টত মই তোমালোকৰ আগত 9 নম্বৰৰ প্ৰশ্নৰ সমাধানটো আগবঢ়াম।
9 নম্বৰ প্ৰশ্নত দিছিলে ভাৱ সম্প্ৰসাৰণ কৰা শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে। খুব ইম্পৰ্টেণ্ট দিছিলে, তোমালোকৰ টেক্সটবুকতো আছে, তথাপি তোমালোকক এইটো দি আছোঁ, তোমালোকে চাই যোৱা। দেখা, ইয়াতে দিয়া হৈছে শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে। দেখা, এইটো এটা ভাৱ সম্প্ৰসাৰণ বা ফকৰা যোজনা। এই ফকৰাটিৰ জৰিয়তে শ্ৰম বিমুখ লোকৰ যে উদ্গতি নাই তাকে প্ৰকাশ কৰা হৈছে। হাঁহ কুকুৰা শিয়ালৰ খাদ্য, কিন্তু হাঁহ কুকুৰা নিজেই শিয়ালৰ কাষলৈ আগবাঢ়ি নাযায়, বৰং নানা যত্ন আৰু ফন্দি কৰি শিয়ালেহে হাঁহ ধৰিবলৈ যাব লাগিব। তাকে নকৰি শুই থাকিলে শিয়ালে কেতিয়াও হাঁহ ধৰিব অৰ্থাৎ নিজৰ খাদ্য যোগাৰ কৰিব নোৱাৰে। মানুহৰ বেলিকাও একে কথা। জীৱনত সফলতা বা উন্নতি লাভ কৰিবলৈ হ'লে কষ্ট বা পৰিশ্ৰম কৰিবই লাগিব। কেতিয়াবা অপৰ্যাপ্ত পৈতৃক সম্পত্তিও এলেহুৱা পুত্ৰৰ হাতত সমূলঞ্চে ধ্বংস হয়। গতিকে জীৱনত উন্নতি তথা প্ৰতিষ্ঠা লাভ কৰিবলৈ হ'লে কষ্ট বা শ্ৰম অপৰিহাৰ্য। শ্ৰম হ'ল উন্নতিৰ মূল মন্ত্ৰ। চ' মাই ডিয়াৰ ষ্টুডেণ্ট, এইখিনি আছিলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু। আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তুখিনি চাই কেনে লাগিল মোক কমেণ্ট কৰি জনাবা। মোৰ হাতত আৰু 3টা প্ৰশ্ন আছে। HS ফাৰ্ষ্ট ইয়াৰৰ কেমিষ্ট্ৰিটো আলোচনা কৰিম, MCQখিনি আৰু ইংলিছটো আলোচনা কৰিম। এইখিনি চাবা বুলি আশা ৰাখি আজিৰ ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ। থেংক ইউ।